তো গরু খোৱা মানুহে যোনে এনেকে কাটি গरुक मारे। हाय फ्रेंड्स, गुरु खुटी के लिए लाए गए गुरु चोरी होने के केस को लेकर जहां पूरे असम में बवाल मचा हुआ है, तो वहीं आज असम के सीएम डॉक्टर हेमंत बिस्वा शर्मा की तरफ से कुछ कंट्रोवर्शियल कमेंट्स भी सामने आए हैं। इस वीडियो में आगे हम आपको दिखाएंगे कांग्रेस के प्रोटेस्ट कर रहे लोग इस बारे में क्या कहते हैं, और उसके बाद हम आपको दिखाएंगे इस विषय को लेकर असम के सीएम डॉक्टर हेमंत बिस्वा शर्मा ने क्या कमेंट किए हैं। সকলোতকৈ নিকৃষ্টতম যিটো ঘটনা গৰু চুৰি কাণ্ড তাৰ প্ৰতিবাদ কৰিছোঁ। গৰু চুৰি ঘটনাটো কেনেকৈ হৈছিলে, ক'ৰ গৰু ক'ত গ'ল, আপোনালোকে এইটো আমাৰ আগত উনঙাই দিছে। গতিকে তাৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি গৰু চুৰৰ এটা তদন্ত বিচাৰি গৰু চুৰসকলৰ শাস্তি আমি ডিমাণ্ড কৰিছোঁ। প্ৰথম কথা। ২ নম্বৰ কথা, ৰাজ সাহায্য তেওঁলোকে মন্ত্ৰী আৰু বিধায়কৰ ঘৰৰ পৰিয়ালৰ মানুহে যিদৰে ৰাজ সাহায্যটো নিজে লৈ লৈছে, তেওঁলোকে কৈছে আমি এপ্লাই কৰিছোঁ, আমি পাইছোঁ। কিন্তু কথাটো হ'ল কি, আমাৰ সাধাৰণ কৃষক ৰাইজে যে তেনেকুৱা ক্ষেত্ৰত ৰাজ সাহায্য দিয়াৰ ব্যৱস্থা আছে এই কথাটোৰ কথা নাজানেই। গতিকে সাধাৰণ কৃষকে কিদৰে এপ্লাই কৰিব? চৰকাৰে নিজে ৰাজ সাহায্যৰ স্কিম বনাই নিজে লৈ থৈছে আৰু ৰাইজক কোনো কথা জনোৱা নাই। এইটো ইয়াতকৈ কি ভয়ংকৰ দুৰ্নীতি হ'বলৈ হৈছে সেইটো আপোনালোকে নিজেই জানে। এই কথাটোৰ আমি এটা তদন্ত বিচাৰিছোঁ। গৰু খুঁটি প্ৰকল্পৰো আমি তদন্ত বিচাৰিছোঁ। গৰু খুঁটিত অকল গৰুৱেই নে ইয়াতকৈ আৰু কিবা ঘটনা হৈ আছে, কিমান কি দুৰ্নীতি হৈ আছে, তেওঁলোকে আমিতো গৰু খুঁটিত গৈ চাবলৈ আমাৰ মানুহ গৈছে চাবলৈ, কিন্তু পৰা নাই। ইভেন যিকেইখন ফাৰ্মৰ কথা কৈছে, ফাৰ্মতো আমাৰ মানুহ সোমাব খুজিছে, আপোনালোকৰ ৰিপৰ্টাৰো যাব খুজিছে, কোনেও এইটো সক্ষম হোৱা নাই। গতিকে এই পাছত তেওঁলোকে গীৰ গাইৰ পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? এই যে বকৰিদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হৈ গ'ল, গীৰ গাই কেইটাতো জীয়াই আছে, কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল। তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায়, তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব নোৱাৰে। সাহস আছেনে নাই তেওঁলোকৰ? আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই বুৱাই জীয়াই ৰাখিছোঁ। কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায়। তো গৰু ভক্ষণ কৰা মানুহে, গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি? গোটে গৰু খায়। ৰকিবুল হুছেইনে গৰু খায় নে নাখায়? ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায়? জাকিৰ হুছেইন সিকদাৰে গৰু খায় নে নাখায়? তেওঁলোকৰ MLA নুৰুল হুদাই গৰু খায় নে নাখায়? তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায়? AK ৰচিদে গৰু খায় নে নাখায়? তো গৰু খোৱা মানুহে যোনে এনেকৈ কাটি গৰুক মাৰে, এনেকে মাৰে, তাক হালাল কৰা বুলি কয়, হয়নে? সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে। গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামাৰোঁ, আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে। এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনেও গৰু নাখায়। সাহস আছেনে নাই তেওঁলোকৰ? 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে, য'ত ৰকিবুল হুছেইন MP। আৰু গৰু মাৰাই নহয়, গৰুৰ মাংস নামঘৰত থৈছে। আজি গোটেই মানুহক এভিকশ্যন কৰি আছোঁ লখিমপুৰত। গতিকে যি মানুহে গৰুক এনেকে মাৰে, সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে? আৰে এইটো বিজেপিৰ ধৰ্ম। মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা, এইটোতো বিজেপি এইটো কাম কৰেই। এইটোতো মই গৌৰৱেৰে কওঁ। আৰু যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছোঁ যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা টানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰিলে। কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালেহেঁতেন, সিহঁতিতো কাটি গৰুকেইটা খাই দিলেহেঁতেন, হয়নে নহয়? গতিকে এনেকৈ গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি? লাজ নালাগে নেকি কওকচোন? এটাতো লাজ থাকিব লাগে। আৰু অসমৰ, আপোনালোকে বেয়া নাপাব, আপোনালোকক কোৱা নাই, বাতৰি কাকত আৰু TV চেনেলৰ বিড়ম্বনা চাওক। যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে।
যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে, গৰু যেতিয়া হালাল হয় তাৰ বিৰুদ্ধে নামানে। এটা বেমাৰী গৰুকেইটা কোনে মাতি আনি প্ৰতিপালন কৰি ডাঙৰ কৰিছে তাৰ লিষ্টখন ছপাই আছে। অহাবাৰ কোনোবা এটা দিনত যিমান কেইজনে গৰু কিনি আনি গৰুকেইটা বচালে সিহঁতকতো চৰকাৰীভাৱে অভিনন্দন জনাব লাগেনে নাই কওক? মৰি যোৱা গৰুকেইটাক মইতো শুনি আচৰিত হৈছোঁ যে এনেকুৱা মৰি যাব খোজা গৰুকো যে বিজেপি বুলিহে 50-60 হাজাৰ টকা দি কিনি আনিছে। মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত লালন পালন কৰি ডাঙৰ কৰিছে। গতিকে মইতো অনুৰোধ জনাম যে তেখেতসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনাব লাগে যে আপোনালোকে এনেকৈ 90টা গৰু মৰাৰ পৰা ৰক্ষা কৰিলে। এতিয়া উল্টাহে হৈ আছে। তেওঁলোকৰ কথা আছিল গৰুকেইটা মৰি যাব লাগে, আমি যাতে মাংসকেইটা খাব পাৰোঁ।